চ্যালেঞ্জ এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুং লৰাব নিদো ৰাইজ। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছো। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিল। যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। উচ্ছেদ ৰকি যদি এই ফটা লেকচাৰটো নামানিলে হয় আমাৰ উচ্ছেদ কিজানি আৰু 2-4 মাহ পিছত হয়। বেছি মই এখন সাংসদ ৰকিবুল হুছেইনৰ চ্যালেঞ্জ। আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুং লৰাব নিদো ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। আপোনালোকক মই প্ৰশ্ন কৰিছোঁ, ৰকিবুল হুছেইন মাইনৰিটি মানুহৰ কিবা দেৱতা নেকি? মাইনৰিটি মানুহৰ কিবা নেতা নেকি? যদি নেতাই ৰকিবুল হুছেইন আছিলে, নেতাই আছিলে, তেনেহ'লে উচ্ছেদ কৰাৰ সময়ত ৰকিবুল হুছেইনৰ এটা আৱাজ নুশুনিলোঁ। মই ফোন কৰিছিলোঁ ৰকিবুল হুছেইনক। ফোন কৰাৰ পিছত তেখেতে এই কথা ক'লে যে মই এটা আৱাজ দিব নোৱাৰোঁ, এই কাৰণে মোৰ মুখ বন্ধ আছে, আপুনি মোক কিয় ফোন কৰিছে, এই উচ্ছেদৰ বিষয় লৈ পেলাই মোক ফোন নকৰিব। কংগ্ৰেছ বিধায়ক A.K. ৰছিদ আলমৰ চ্যালেঞ্জ মুখ্যমন্ত্ৰীক। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছো। আৰু যিখিনি ভাঙিছে মই সেই মানুহখিনিক তাতেই বহাম, দম আছে যদি সেই বাধা দিয়ে, মই কৈছো। যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। যিসকল বাগা বাগা কংগ্ৰেছী নেতাই চেলেঞ্জ কৰিছিল তেওঁলোক এতিয়া ক'ত? সংখ্যালঘু ৰাইজক পণবন্দী কৰি কংগ্ৰেছৰ 2 নেতাই কৰা চ্যালেঞ্জৰ বাবেই চাপৰত চলিল উচ্ছেদ। এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুং লৰাব নিদো ৰাইজ। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছো। ৰকিবুল হুছেইন আৰু A.K. ৰছিদ আলমে মৰা দম্ভালিৰ কুফল ভুগিছে এতিয়া সংখ্যালঘু ৰাইজে। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে, এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। চাওক, ৰকিবুল হুছেইনকতো আপোনালোকে 10 লাখ ভোটত জিকাই দিছে, গতিকে বেয়া দিনো আপোনালোকে আনিব, ভাল দিনো আপোনালোকে আনিব, মইনো কি ক'ম। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই 2 কংগ্ৰেছীয়ে দম্ভালি মৰা কাৰ্যই চাপৰত এইসকল সংখ্যালঘু ৰাইজলৈ মাতি আনিলে বিপদ। ই যদি এই লম্বা লম্বা লেকচাৰবিলাক নিদিলে হয়, এজন নহয়, দুজন নহয়, 3জন নহয়, 50জন সীমান্ত আহি আমাৰ এটা লৰাব নোৱাৰি। গোৱালপাৰাত কৈ দিলে, এমএলএ যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলোঁ হয়। গোৱালপাৰাত কোৱা নাই। মইতো নিৰ্বাচনৰ আগতে কৈছোঁ ৰকিবুল জিকিলে মুছলমান কান্দিব লাগিব, তাৰপিছত 10 লাখ ভোটত জিকালে। ইলেকশ্যনৰ আগত ক'লোঁ ৰকিবুলক ভোট দিলে আপোনালোকে কান্দিব লাগিব। মই আজমল চাহাবৰ ৰাজনৈতিক যিটো চিন্তা চৰ্চা সেইটো মই ভাল নাপাওঁ। তেওঁৰ কিছুমান কৰ্মকাণ্ডই বিজেপিক সহায় কৰা যেন লাগে, কিন্তু যদি ব্যক্তিগতভাৱে যাওঁ ৰকিবুলতকৈ আজমল চাহাব 1000 গুণ ভাল আছিলে। সেয়েহে কংগ্ৰেছক তোলা ধুনা দিছে উচ্ছেদিত ৰাইজৰ লগতে সংখ্যালঘু দল সংগঠনে। কিন্তু কংগ্ৰেছ দলৰ যিবিলাক মাইনৰিটি মুছলমান গাদ্দাৰ, এই গাদ্দাৰবিলাকক জেলাকি কৰিব লাগিব আৰু নিৰ্বাচনৰ সময়তে আপোনালোকে জবাবদেহি কৰিব। বিলাসীপাৰাত উচ্ছেদ চলি আছে। যিসকল বাগা বাগা কংগ্ৰেছী নেতাই চেলেঞ্জ কৰিছিল তেওঁলোক এতিয়া ক'ত? উচ্ছেদ ব্যক্তিসকলে দৌৰা দৌৰি কৰি আছে। তেওঁলোকৰ কাষত এজনো বলিষ্ঠ কংগ্ৰেছী নেতাক দেখা পোৱা নাই। তেওঁলোকৰ উদ্দেশ্যটো কি? আচলতে চেলেঞ্জ কৰি এইসকল ব্যক্তিক উচ্ছেদ কৰা, তাৰ পিছত তেওঁলোকৰ ভোট বেংক লৈ খেলা কৰা। আজি ভুল কৰিছে একে ৰছিদ আলমে, উদ্ভণ্ডালিমূলক মন্তব্য কৰি ভুল কৰিছে তেওঁ। আজি ৰকিবুলে কিবা কৰিছে, কিন্তু সেই ৰকিবুল হুছেইনৰ কাৰণে, একে ৰছিদ আলমৰ কাৰণে আপুনি নিৰীহ দুখীয়া মানুহসকলক আপুনি হাৰাশাস্তি কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে শাস্তি জল দিব লাগে, উচ্ছেদ জল কৰিব লাগে। একে ৰছিদ আলমৰ ঘৰ আপুনি উচ্ছেদ কৰক। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু ৰাইজৰ মেডালো লৰাব নোৱাৰে বুলি হুংকাৰ দিছিল ৰকিবুল হুছেইনে। এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুং লৰাব নিদো ৰাইজ। আৰু তাৰ পিছৰ পৰিস্থিতি এয়া।
কিন্তু উচ্ছেদ চলাৰ পিছত সংখ্যালঘু ৰাইজৰ খবৰ ল'বলৈ সময় ওলোৱা নাই কংগ্ৰেছৰ। এক্সেছ কথা কোৱাৰ বাবে আৰু আপোনালোকৰ দুইজনৰ বোকাচিটোৱা যি ৰাজনীতিক আৰম্ভ কৰিছিল, মই ভাবোঁ এই ৰাজনীতিকৰ কাৰণেই হয়তো এই মানুহখিনি উচ্ছেদৰ বলি হ'বলগীয়া হ'ল। উচ্ছেদ ব্যক্তিসকলে দৌৰা দৌৰি কৰি আছে। তেওঁলোকৰ কাষত এজনো বলিষ্ঠ কংগ্ৰেছী নেতাক দেখা পোৱা নাই। তেওঁলোকৰ উদ্দেশ্যটো কি? আচলতে চেলেঞ্জ কৰি এইসকল ব্যক্তিক উচ্ছেদ কৰা, তাৰ পিছত তেওঁলোকৰ ভোট বেংক লৈ খেলা কৰা। ৰকিবুল হুছেইন আৰু একে ৰছিদ আলমৰ এই দম্ভালিক তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ এই প্ৰাক্তন বিধায়কে। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই তোলা ধুনা দিলে ৰকিবুল হুছেইনক। আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদো ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। ই যদি এই লম্বা লম্বা লেকচাৰবিলাক নিদিলে হয়, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন সীমান্ত আহি আমাৰ নম এটা লৰাব নোৱাৰি। গোৱালপাৰাত কৈ দিলে, এমএলএ যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলো হয়। গোৱালপাৰাত কোৱা নাই, এমএলএ যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলো হয়। আমাৰ ইয়াত আৰু ৰখিবুল আৰু বেছি চেলেঞ্জ দিলে, এজন নহয়, এনেকে হৈছে, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন সীমন্ত আমাৰ নম এটা লৰাব নোৱাৰে। এতিয়া হিমন্ত গৈ আছে, এই তহঁতক ভাঙিলো, এই ৰখিবুল তুই কিডাল ছিঙি আছ, কথাটো ওই ধৰণ এনেকে ধৰণে গৈছে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদেও তীক্ষ্ণ সমালোচনা কৰিলে ৰকিবুল হুছেইনৰ ভোট বেংকৰ ৰাজনীতিক। যিসকল ৰাজনৈতিক নেতাই গৈ এতিয়া ঘৰিয়ালৰ চকুলো টুকি আছে, তেওঁলোকে কথা দিয়ক। এই মানুহখিনিক কোনো ৰিলিফ নালাগে, তেওঁলোকে গৈ কথা দিয়ক, আমাৰ চৰকাৰ আহিলে আপোনালোক সকলোকে পাত্তা দিম। এইটো কওক না, কওক। আজি ইমান ডাঙৰ ডাঙৰ নেতা তাত গৈ আছে, দেখি আছোঁ। কোনোবাজনৰ মুখৰ পৰা শুনিছেনে যে আমি চৰকাৰ হ'লে আমি পাত্তা দিম? ৰকিবুল হুছেইন 10 লাখ ভোটত জিকিলে, সিদিনা গৈ দেখিছোঁ নৌটংকি কৰি আছে। তেওঁ কিয় কথা দিব নোৱাৰে? তেওঁ দিয়ক। ৰকিবুলৰ যদি ইমান সাহস আছে যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি আপোনালোক সকলোকে পাত্তা দিম, কিয় ক'ব নোৱাৰে? আৰু মুছলমান মানুহৰ বিবেক বুদ্ধি অলপ জাগ্ৰত হ'বৰ হ'ল। এই নৌটংকি কৰি কৰি আপোনালোকৰ ভোটবোৰ লৈ আছে, আৰু কিমান দিন বুৰ্বক হৈ থাকিব? আচল প্ৰশ্ন কৰক যে ৰিলিফ নালাগে, তোমালোকৰ চৰকাৰ আহিলে পাত্তা দিবা নাই, সেই গোকো নালাগে। যি সময়ত উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ ৰকিবুল হুছেইন একে ৰছিদ আলম কিংবা অন্য কংগ্ৰেছী নেতাৰ সময় নোলাল, সেই সময়ত সংখ্যালঘু ৰাইজৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিলে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। এইটো হ'ল কেৱল আৰু কেৱল মুছলমান মানুহৰ ওপৰত বিজেপি চৰকাৰৰ এটা আক্ৰমণ। ৰাজনৈতিক দলবিলাকো অহা নাই, আনকি সংখ্যালঘু দলবিলাকৰ জাতীয় সংগঠন বুলি চিঞৰি থকা সংগঠনবিলাকো অহা নাই। সংখ্যালঘু ৰাইজৰ এই যে প্ৰজাতি, খেতিয়কৰ প্ৰজাতি যে ভাঙি দিছে, সেই সংখ্যালঘু ৰাইজৰ উত্তাপ হ'বৰ কাৰণে, ভাগি পৰা প্ৰজাতিৰ সেই মানুহবিলাকৰ ভাঙি পৰা মন্ত্ৰীৰ উত্তাপ হ'বৰ কাৰণে মই আজি এই উচ্ছেদৰ স্থলীলৈ আহিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলাব নোৱাৰে বুলি ৰকিবুল হুছেইন আৰু একে ৰছিদ আলমে দিয়া এই প্ৰত্যাহ্বানৰ বাবে এতিয়া দুৰ্ভোগ সংখ্যালঘু ৰাইজৰ। কিন্তু দুৰ্যোগৰ সময়ত তেওঁলোকৰ খবৰ ল'বলৈ আহৰি নাই ৰকিবুল হুছেইনৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।